দেশী জনগোষ্ঠীয় শ্ৰমিকক শিৱসাগৰ জিলাত অত্যাচাৰ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে দক্ষিণ শালমাৰা আৰক্ষী থানাত গোচৰ। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল দেশী জনগোষ্ঠীয় মঞ্চৰ। দক্ষিণ শালমাৰা মানকাছৰ জিলা দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি কয়স্তাৰ আলিয়ে গোচৰত উল্লেখ কৰা মতে শিৱসাগৰ জিলাৰ জয়সাগৰত 19 আগষ্টত চিতু বৰুৱা, বিষ্ণু শইকীয়া, পংকজ দাস আৰু তেওঁলোকৰ সহযোগী কেইবাগৰাকীও যুৱকৰ নেতৃত্বত এটি দলে মানকাছৰৰ পৰা শ্ৰমিক হিচাপে কাম কৰিবলৈ যোৱা 47 গৰাকী দেশী জনগোষ্ঠীয় লোকক বলপূৰ্বক বাংলাদেশী সজাই আৰু অপহৰণ কৰি ধন দাবী কৰাৰ লগতে মাৰপিট কৰাৰ বিষয়ে অসমৰ বিভিন্ন পৰ্টেল যোগে দেখিবলৈ পায়। এই সন্দৰ্ভত যোৱাকালি দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক এখন লিখিত অভিযোগ পত্ৰ দাখিল কৰাৰ উপৰিও দক্ষিণ শালমাৰা আৰক্ষী থানাত এখন গোচৰ দিয়ে আৰু উক্ত ঘটনাৰ লগত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। উল্লেখ্য যে উক্ত ঘটনাৰ পৰিপ্ৰেক্ষিতত দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ দেশী জনগোষ্ঠীয় মঞ্চৰ তৰফৰ পৰা প্ৰতিবাদৰ লগতে দোষীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। যি আমাৰ দেশী জনগোষ্ঠীয় নিজৰ পৰিচয় দিয়াৰ পাছতো খিলঞ্জীয়া অসমীয়া হিচাপে পৰিচয় দিয়াৰ পিছতো যি অত্যাচাৰ মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰিলে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। এই এনেকুৱা দ্বিতীয়বাৰ যাতে অসমত আৰু নঘটে, খিলঞ্জীয়া জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ কোনোপধ্যে মানি লোৱা নহ'ব আৰু কোনোপধ্যে সহ্য কৰা নহ'ব। গোটেই অসমত খিলঞ্জীয়াৰ গছ গছনি চলিব আৰু গছগছনি চলি থাকিব। গতিকে অসম আমাৰ অধিকাৰ, আমি খিলঞ্জীয়া, আমাক অধিকাৰ লাগিবই, আমাক সুৰক্ষিত লাগিবই। এই ভাগৰৰ জিলা প্ৰশাসনকো আমি জনাইছোঁ বা উজনি অসমৰ গোটেই জিলা প্ৰশাসন বিষয়ক আমি জনাইছোঁ যাতে নামনি অসমৰ পৰা যোৱা যিমান দেশী জনগোষ্ঠীৰ খিলঞ্জীয়া মানুহ উজনি অসমত কাম কৰিব যাব বা বিভিন্ন কাম কাজত চাকৰি বাকৰি কৰিব যাব, তেওঁলোকৰ জীৱন সুৰক্ষিত হ'ব লাগিব। এইখিনি দেশী জনগোষ্ঠী যুৱ ছাত্ৰ মঞ্চ আৰু দেশী জনগোষ্ঠী মঞ্চৰ প্ৰধান দাবী হ'ব। ইয়াৰ পিছত যাতে দ্বিতীয়বাৰ আৰু এনেকুৱা যাতে খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ নকৰে তাৰ বাবে বিভিন্ন জাতীয়তাবাদী দল সংগঠন আদি কৰি উজনিৰ প্ৰত্যেকটো খিলঞ্জীয়া মানুহক মই আহ্বানো জনাইছোঁ। চৰকাৰ তৰফ প্ৰশাসনৰ পৰা আমি এইটোৱে বিচাৰিছোঁ যে অসমক খিলঞ্জীয়াৰ যদি হয়, আমি যিহেতু খিলঞ্জীয়া জনগোষ্ঠী দেশী জনগোষ্ঠী গোটেই অসমত বিস্তৃত হৈ থাকিব আৰু প্ৰত্যেকটো জাগাত যাব, চাকৰি কৰিব আৰু বিভিন্ন কাম কাজ কৰি থাকিব, বিভিন্ন কাম কাজ কৰিব। ইয়াত কোনো বাধা থাকিব নালাগে আৰু ইয়াত কোনো সন্দেহ থাকিব নালাগে। চৰকাৰে নিশ্চয় আমাক সহায় সহযোগিতা কৰি আছে আৰু কৰি থাকিব। যদি চৰকাৰে সহায় সহযোগিতা নকৰে পৰৱৰ্তী সময়ত আমি আলোচনা বিলোচনা কৰি আমি পৰৱৰ্তী কাৰ্যসূচী আমি চিন্তা চৰ্চা কৰিম। জিতু বৰুৱাক মই এটা কথাই পৰামৰ্শ দিম আৰু কি, যে এখেতৰ ঐতিহাসিক জ্ঞানটো নায়েই, তাৰ লগতে ভৌগোলিক জ্ঞানো নাই। এখেতে থাকে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ গান আৰু আমাৰ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ কণ্ঠত দ্বৈত কণ্ঠত গোৱা দেশী গানবোৰ শুনা নাই। গতিকে এখেতৰ ভাষা জ্ঞানো নাই। মই এখেতক পৰামৰ্শ কৰিম এখেতে যাতে ভাষা জ্ঞানটো আগত আয়ত্ত কৰি লয়, যে অসমৰ মূল ভাষা অসমীয়া ভাষা আৰু অসমীয়া ভাষাৰ যে দুটা উপভাষা আছে, তাৰে এটা কামৰূপী ভাষা আৰু এটা গোৱালপাৰীয়া ভাষা। এই গোৱালপাৰীয়া ভাষী মানুহবোৰ যেতিয়া কামত যায়, এই ভাষাবোৰ শুনিও বুজি নাপায়, তেনেকুৱা সংগঠন নেতাক আমি আমাৰ দেশী বন্ধু সংগঠনৰ ফালৰ পৰা ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। ধন্যবাদ।